অসমৰ বজাৰত মাদ্ৰাছী গামোচাৰ দপদপনি বিহুৰ এই বতৰত অসমৰ থলুৱা শিপিনীৰ দ্বাৰা উৎপাদিত গামোচাৰ কিমান শতাংশই আজিৰ তাৰিখত বজাৰ দখল কৰিছে সেয়া কোটিটকীয়া প্ৰশ্ন কিন্তু একে সময়তেই হস্ততাঁতত গুজৰাটত অৰ্থনৈতিক বিপ্লৱ মহাত্মাৰ আদৰ্শৰে অনুপ্ৰাণিত গুজৰাটী ব্যৱসায়ীৰ দেশ গুজৰাটত বিগত সময়ছোৱাত গঢ়ি উঠিছে পৰম্পৰাগত হস্ততাঁতত উৎপাদিত বস্ত্ৰৰ এক লাভজনক ব্যৱসায় আমাৰ শুৱালকুছিতকৈ ব্যাপক আৰু চাহিদাপূৰ্ণ গুজৰাটৰ হস্ততাঁত শিল্প আহমেদাবাদেই হওক বা কচ্ছেই হওক বা বৰোদাই হওক সকলোতে আপুনি দেখা পাব গুজৰাটী পৰম্পৰাৰে উৎপাদিত গুজৰাটী বস্ত্ৰ বহু ঠাইত ৰাস্তাৰ পাৰে পাৰে পৰম্পৰাগত সাজপাৰৰ লানি লগা দোকান ইয়াৰ সংস্কৃতি তেওঁলোকে ৰক্ষা কৰি এক ব্যাপকভাৱে বিত্তীয়ভাৱে তেওঁলোকৰ যি পৰম্পৰাগত সমাজ আছে সেই সমাজ টনকিয়াল হৈছে আৰু ঘাগৰা চলিৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰম্পৰাগত সাজপাৰ বিচাৰি আহি থাকে দিনে দিনে ইয়াৰ যি ব্যৱসায় সেই ব্যৱসায় বাঢ়ি গৈ আছে আৰু এইসমূহ দোকানত এনেধৰণে বিভিন্ন সাজপাৰ তেওঁলোকে বিক্ৰী কৰিছে আৰু নিজৰ সংস্কৃতিটো চহকী কৰিছে লগতে বিত্তীয়ভাৱেও তেওঁলোক টনকিয়াল হৈছে দেশ বিদেশৰ বহু গ্ৰাহক আহে দৈনিক ঘাগৰা চলি গুজৰাটী কুৰ্তা গুজৰাটী জেকেট কানহায়া পোছাকৰ পৰা একোজন ব্যৱসায়ীয়ে দৈনিক ২২০০ৰ পৰা ৩০০০ টকা পৰ্যন্ত উপাৰ্জন কৰে 22 साल हो गए 22 साल हो गए चनिया चोली घाघरा चोली ब्लाउज और कुर्ती जैकेट वो जेंट्स का कन्या ड्रेस काठियावाड़ी सब बेचते हैं बहुत चलता है बहुत पहनते लोग आते विदेश से सब खरीदते जाते हैं कुछ कच्चे काम का होता है नहीं तो ज़्यादा चलता है सब घर पे औरत काम करती है কিন্তু সম্ভাৱনাপূৰ্ণ এই বস্ত্ৰ উদ্যোগটো বিজেপি চৰকাৰৰ দ্বাৰা দৃষ্টিগতভাৱে বঞ্চিত হৈ আহিছে গুজৰাটৰ হস্ততাঁত উদ্যোগত গুৰুত্ব নাই বিজেপি চৰকাৰৰ ঘোষিত আঁচনিৰ ২% কামো কৰা নাই চৰকাৰখনে ইফালে গুজৰাটত ২২টা বছৰ ধৰি বিজেপিয়ে শাসন চলাই আছে এই অভিযোগ শিপিনী সমাজৰ कुछ ही 2% सबको मिले हैं अभी तक वो फाय भी नहीं मिली है कितना पैसा लेने का वो फॉर्म में था एक लाख जैसा था तो 1 लाख मान टका তেওঁলোকে দিম বুলি কৈছিলে শিপিনীসকলক এই উইমিং কে লিয়ে দেনা का वो स्कीम था तो শিপিনীসকলক যে 1 লাখ টকা দিম বুলি কৈছিলে এই বিজেপি চৰকাৰখনে যিখন চৰকাৰে 22 বছৰ ধৰি শাসন কৰি আছে কিন্তু তেওঁলোকৰ এটকাও তেওঁলোকে পোৱা নাই এয়া মূল কথা নহয় এয়া গুজৰাটত থকা এইসকল যি স্থায়ী বাসিন্দা এইসকল যি ভোটাৰ্ছ তেওঁলোকে কৈছে যে হস্তশিল্প উদ্যোগটোক অসমত যেনেধৰণে বঞ্চনা বা যেনেধৰণে এটা পৰ্যাপ্ত সুবিধাৰ পৰা বঞ্চিত কৰি থকাৰ অভিযোগ উঠে সেই অভিযোগটোৱে ইয়াতো উঠিছে তথাপি নিজ সামৰ্থ্যৰে পৰম্পৰা ধৰি ৰাখি গান্ধীজীৰ সপোনক সাৰ্থক কৰি এওঁলোকে জাগৃত কৰি ৰাখিছে ভাৰতীয় সংস্কৃতিৰ এক অনন্য পৰম্পৰা নিৰ্বাচন সমাগত আকৌ প্ৰতিশ্ৰুতিৰ বৰষুণত তিতিবলৈ সাজু গুজৰাটৰ শিপিনী সমাজ গুজৰাটৰ বিভিন্ন প্ৰান্তত আপুনি যাওক সেয়া আহমেদাবাদৰ পৰা কাষৰ ঠাইবোৰেই হওক বা আহমেদাবাদেই হওক বৰোদাই হওক বা কচ্ছেই হওক আপুনি এনেধৰণৰ বহু দোকান দেখা পাব যিবোৰত গুজৰাটৰ পৰম্পৰাগত সাজপাৰ এনেধৰণে সজাই থোৱা হয় আৰু দৰ্শকৰ কাৰণে তেওঁলোক ৰৈ থাকে গ্ৰাহকৰ কাৰণে তেওঁলোক ৰৈ থাকে আৰু যেতিয়া ইয়াত গ্ৰাহক আহে তেওঁলোকে সদায় এটা মিচিকীয়া হাঁহিৰে তেওঁলোকক সম্ভাষণ জনায় আৰু নিজৰ পৰম্পৰা উন্নত ৰূপত তুলি ধৰি নিজৰ পৰম্পৰা আধুনিকতাৰ মাজত হেৰাই যাবলৈ নিদি ব্যৱসায় কৰি তেওঁলোক আজি টনকিয়াল হৈ আছে এনেধৰণৰ এটা আদৰ্শ সমগ্ৰ ভাৰতবাসীৰ সন্মুখত গুজৰাটৰ এই যিখিনি লোক আছে এই ব্যৱসায়িক শ্ৰেণীটোৱে তুলি ধৰিবলৈ সক্ষম হৈছে যিটো সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এটা আদৰ্শ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱৰ সৈতে গুজৰাটৰ পৰা নয়নজ্যোতি ভূঞাৰ ৰিপৰ্ট প্ৰাগ নিউজ